हेलो गाइज भाले আছে আপোনালোক এমপি ফিটনেছ আকাবলৈ স্বাগতম বিশেষ কাৰণত ভিডিঅ'টো বনাবলগীয়া হ'ল কাৰণটো এনেকা বিগিনাৰ্ছে কি এক্সাৰচাইজ কৰিব লাগে আৰু যোনে আপোনাৰ ধৰক 3-4 মাহ 5 মাহৰ পৰা তেওঁলোকে এক্সাৰচাইজ কৰে তেওঁলোকৰ কাৰণে এক্সাৰচাইজ কি হয় আৰু বিগিনাৰ্ছৰ কাৰণে এক্সাৰচাইজ কি হয় আজিকালি কি হয় বিগিনাৰ্ছবিলাকে যোনে 3-4 মাহ এক্সাৰচাইজ কৰিছে তেওঁলোকৰ ফ'ল' আপ কৰিব যায় সেইটো কিন্তু তেনেকৈ তেওঁলোকে ফ'ল' আপ কৰিব নালাগে তেতিয়া কি হ'ব তেওঁলোকৰ বিগিনাৰ্ছৰ যোনবিলাক এক্সাৰচাইজ থাকে যেনেকৈ ফ্ৰী হেণ্ড ৱেট ট্ৰেইনিং তেওঁলোকে সেইবিলাকত ফ'কাছ দিব লাগে আজিকালি কি বিগিনাৰ্ছে কি কৰে ধৰক নৰ্মেলি যোন মানে 3-4 মাহ 5 মাহ 6 মাহ এক্সাৰচাইজ কৰিলে তেওঁলোকৰ এক্সাৰচাইজ তেওঁলোকে ফ'ল' কৰে সেইবিলাক নহয় তেওঁলোকে বিগিনাৰ্ছৰ এক্সাৰচাইজ থাকে ফ্ৰী হেণ্ড ৱেট ট্ৰেইনিং সেইবিলাক কৰিব লাগে আৰু বিগিনাৰ্ছৰ কাৰণে খুব মই আৰু এটা গুৰুত্বপূৰ্ণ কথা ৰাখিব লৈছোঁ বিগিনাৰ্ছে কি কৰিব লাগে প্ৰায় যোনবিলাক বেছি এক্সাৰচাইজ যোনবিলাক পাৰফৰ্মেঞ্চ যদি ভালকৈ কৰিব পাৰে সেই এক্সাৰচাইজটো ভালকৈ কৰিব পাৰে সেইবিলাক তেওঁলোকে এক্সাৰচাইজ চিলেকশ্যন কৰক আজিকালি কি হৈছে 3-4 মাহ লৰাই কৰিছে সেই এক্সাৰচাইজটো তেওঁলোকে কৰিছে তেনেকুৱা নহয় প্ৰপাৰ একদম ধুনীয়া ফৰ্মত এক্সাৰচাইজটো কৰক যোনটো এক্সাৰচাইজে আপোনাৰ এই এক্সাৰচাইজটো কৰিলে মোৰ যে পূৰা ছেটিছফাই হওঁ সেই বস্তুটো তেনেকৈ কৰিব লাগে আজিকালি বিগিনাৰ্ছে কি কৰে আহিব জিমত আহি মেলি আৰু কি কৰে আৰু নিজৰ এক্সাৰচাইজটো নকৰে যোনবিলাক পুৰণা মানুহে এক্সাৰচাইজ কৰিব 3-4 মাহ কৰি থকা মানুহ তেওঁলোকে এক্সাৰচাইজ ফ'ল' কৰে তেওঁলোকে সেইবিলাক এক্সাৰচাইজ ফ'ল' কৰি লাভ নাই কেলৈ তেওঁলোকে বহুত দিনৰ পৰা কৰি আছে কাৰণে এক্সাৰচাইজটো এটা প্ৰপাৰ গৈছে তেওঁলোকে এটা বেছি এক্সাৰচাইজ কৰক আৰু জিমৰ ট্ৰেইনাৰ আছে তেওঁলোকক সুধি লওক যে কোনটো এক্সাৰচাইজ কৰিলে ভাল হ'ব সকলো বিগিনাৰ্ছৰ কাৰণে এক্সাৰচাইজ মই কৈছোঁ আপোনাক কথাটো মন কৰিব আৰু যেতিয়া আপুনি ভাল এক্সাৰচাইজ কৰিব তেতিয়া আপুনি ভাল ৰিজাল্ট পাব আৰু এক্সাৰচাইজটো আপোনাৰ পাৰফৰ্মেঞ্চ বেয়া পাব আপুনি কোনো ৰিজাল্ট নাপায় লাগিলে 2 মাহ কৰক 3 মাহ কৰক কোনো ৰিজাল্ট নাই সেইকাৰণে আপোনালোকে বেছি এক্সাৰচাইজ কৰক যোনবিলাক আপোনালোকৰ এক্সাৰচাইজ ইজি হয় এইটো ইজি হয় সেইবিলাক এক্সাৰচাইজ কৰক যে আপোনাৰ কাৰণে পাৰফৰ্মেঞ্চ ভাল হ'ব পিছত আপোনালোকে কৰিব লাহে লাহে কৰিব 3 মাহ 4 মাহ যাওক তেনেকৈ 3 মাহ আপোনালোকে বেছিকতে থাকক বেছিকতে থাকক তেতিয়া বেছিকত আপোনাৰ কি হ'ব 3 মাহ ষ্টেমিনাৰ বাঢ়িব অলপ পাৱাৰ বাঢ়িব বেলেঞ্চবিলাক ঠিক হ'ব তেতিয়া আপোনাৰ তাৰপিছত আপুনি এক্সাৰচাইজটো কৰক আপোনাৰ বেলেঞ্চে ঠিক হোৱা নাই আপোনাৰ যদি সেই এক্সাৰচাইজটো আকৌ নতুন পুৰণা মানুহৰ এক্সাৰচাইজ যোনে 3-4 মাহকৈ তাৰ এক্সাৰচাইজ আপুনি ফ'ল' আপ কৰিব তেতিয়া আপোনাৰ এই ৰিজাল্টটো নাপায় কেলৈ আপোনাৰ বেলেঞ্চ বেয়া হ'ব আপুনি বেলেঞ্চত আনিব নোৱাৰিব বস্তুটো সেইকাৰণে আপোনালোকে কি কৰিব যোনবিলাক এক্সাৰচাইজ আপুনি কম্পাউণ্ড মানে যোনবিলাক আমাৰ পাৰে যোনবিলাক ইজি এক্সাৰচাইজ সেইবিলাক আপুনি চিলেকশ্যন কৰক নিজৰ এক্সাৰচাইজ এড কৰক তেতিয়া আপোনাৰ ৰিজাল্টো ভাল হ'ব আৰু আপুনি মাছৰ কলটো খুব ধুনীয়াকৈ কৰিব পাৰিব সেইকাৰণে কওঁ আৰু বিগিনাৰ্ছৰ কাৰণে ভাল ভাল এক্সাৰচাইজ আছে আপোনালোকে বাইচেপত বাৰবেল কাৰ্ল বাইচেপৰ এক্সাৰচাইজ কৰিলে আপুনি বাৰবেল কাৰ্ল ডাম্বেল প্ৰেছাৰ কাৰ্ল হামাৰ কাৰ্ল সেইবিলাক আপুনি মেচিনতো কৰিব পাৰে ইজি প্ৰচেছ আজিকালি মানুহে বহুত ভেৰাইটি ধৰে সেইবিলাক এক্সাৰচাইজ কৰিব দৰকাৰ নাই মিনিমাম বেছি এক্সাৰচাইজ কৰিলে হ'ল আৰু বেকৰো ধুনীয়া আজিকালি টিবাৰ মেচিনত আহি গ'ল লেট পুল ডাউন মেচিনত আহি গ'ল এইবিলাক কৰক এক্সাৰচাইজ ভেৰাইটি এক্সাৰচাইজ কৰিব দৰকাৰ নাই যোনবিলাক অকণমান হাৰ্ডনেছ হয় সেইবিলাক কৰিব দৰকাৰ পিছলৈ আপোনালোকে কৰিব এক্সাৰচাইজটো আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু কাৰোবাৰ যদি অবজেকশ্যন আছে মোক ক'ব মই আপোনাৰ ইয়াৰ বিষয়ে বুজাই দিম আৰু সকলো বিগিনাৰ্ছৰ কাৰণে কৈছোঁ যে তেওঁলোকে বেছি এক্সাৰচাইজটো কৰক নৰ্মেলি 3 মাহমান তেওঁলোকে কৰক ৰিজাল্ট ভাল হ'ব যদি 3-4 মাহ মানুহে কৰা এক্সাৰচাইজ তেওঁলোকে ষ্টাৰ্টিঙত কৰে তেতিয়া তেওঁলোকে ৰিজাল্ট নাপায় কেলৈ পাৰফৰ্মেঞ্চ ভাল নহ'ব মাছল মাইণ্ড কানেকশ্যনটো নহ'ব সেইকাৰণে কৈছোঁ মই তেওঁলোকে বেছি এক্সাৰচাইজত যাওক বেছি মানে নতুন এক্সাৰচাইজত গ'লে কি হয় আজিকালি ভেৰাইটি এক্সাৰচাইজ গ'লে দৰকাৰ নাই বেছিকতে থাকক বেছি এক্সাৰচাইজবিলাক খুব ভাল ৰিজাল্ট দিয়ে আৰু পিছত আপোনালোকে কৰিব এটা ছেট নিজৰ এড কৰিব কিন্তু বৰ্তমান এতিয়া আপোনালোকে বেছিকতে থাকক আৰু সেইকেইটা বেছি এক্সাৰচাইজ কৰিলে আপোনাৰ ৰিজাল্ট ভাল পাব পাৰফৰ্মেঞ্চ ভাল হ'ব সেইটোৱে ক'লোঁ আৰু মোৰ চেনেলটো আপোনালোকে ইমান ছাপৰ্ট দিছে ভাল লাগিছে আশা কৰোঁ আৰু ভাল ভাল ভিডিঅ' দিছে মই বহুত দিন ভিডিঅ' দিয়া নাই আপলোড দিব পৰা নাই আশা কৰিছোঁ আমাৰ ভিডিঅ'টো ভাল পাব আৰু মই নেক্সট আপোনাৰ গেইনিঙৰ ভিডিঅ' এটা দিম গেইনিং কেনেকৈ কৰিব লাগে বিগিনাৰ্ছৰ কাৰণে দিম গেইনিং কেনেকৈ কৰিব লাগে গেইনিঙৰ এক্সাৰচাইজটো কেনেকৈ সেইটো দিম মই এটা এক্সাৰচাইজটো মই দিব পৰা নাই মই কিন্তু আপোনাৰ কথাত আপোনাক বুজাই দিম যে কেনেকৈ এক্সাৰচাইজ কৰিলে কি হয় আপোনাৰ এক্সাৰচাইজ ফ'ল' কৰিব আপোনাৰ ৰিজাল্ট পাব আশা কৰা আপোনাৰ ভিডিঅ'টো ভাল পাব আৰু শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আগলৈও ভাল ভাল ভিডিঅ' মই দি যাম আৰু আপোনাৰ ইমান মৰম দিছে ভাল লাগিছে আৰু আগবাঢ়ি যাম আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই যদি বুজা নাই কমেণ্ট কৰে মই বুজাই দিম তেওঁলোকক আৰু কাৰোবাক যদি কিবা নোৱাৰে তেওঁলোকে মোক সোধক মই মোৰ এমপি ফিটনেছত আপোনালোকে কমেণ্ট কৰক আৰু বিশেষকৈ ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে মোৰ অলপ নিজৰে অলপ ভাল লাগে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আজিলৈ আহিছোঁ